নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জুলাই মাহত তিনি ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যাব। এওঁলোকৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ পৰিব। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এনে যুগ ঘটিবলৈ গৈ আছে, যাৰ ফলত এওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু সকলো দিশৰ পৰা মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে জানি লওঁ জুলাই মাহত কোন তিন ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ পৰম কৃপা পৰিবলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কিছু ক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব পাৰিব যদিও ইমান নিশ্চিত নহ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে কিছুমান নতুন ক্ষেত্ৰত দৃষ্টিগোচৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিদেশ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত বা কৰ্মৰ কাৰণে আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। কিছুমান কাম আপোনালোকৰ অনায়াসে হৈ পৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত এই জুলাই মাহটো আপোনালোকৰ কাৰণে যথেষ্ট ভাল দেখিবলৈ পোৱা যায়। কিছুমান ক্ষেত্ৰত যাতে কাৰোৰ লগত বিবাদ সৃষ্টি নহয় বা নকৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব পাৰে। ঘৰ পৰিয়ালৰ কোনো মাংগলিক কাৰ্যত আপোনালোকে নিয়োজিত হৈ আনন্দিত অনুভৱ কৰিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি ভাল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰুৱা সমস্যা আপোনালোকৰ সমাধান হৈ পৰাৰ যোগ আছে। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। জীৱনৰ কিছুমান অগ্ৰাধিকাৰ লোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ চাই বুজি ল'ব লাগিব। কিছু ক্ষেত্ৰত আপোনালোকৰ সমস্যা বা দুৰ্বলতা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব সুন্দৰ যোগাযোগ দেখিবলৈ পাব আৰু কৰ্মসূত্ৰে দূৰ যাত্ৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল ফল প্ৰাপ্তিৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে সময়খিনি সহজ হৈ পৰাৰ যোগ দেখিবলৈ পাব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল ফল আহিব। 14 জুলাইৰ পিছৰ পৰা আপোনালোকৰ কিছু ক্ষেত্ৰত হ্ৰাস পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত ভাল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পাব। যদিও কোনো ডাঙৰ সমস্যা নহ'ব তথাপিও সৰু সুৰা কথাটো যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব। আত্মীয়ৰ লগত থাকোঁতে সহানুভূতিতা বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হ'ব। কিছুমান আংশিক ক্ষেত্ৰত আপোনালোক দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সূৰ্য আপোনালোকৰ স্বামী গৃহত থকাৰ ফলত আপোনালোকৰ দুৰ্বল ভাৱটো বেছি বৃদ্ধি পাবলৈ ধৰিব। দ্বিতীয় গৃহত সূৰ্য থকাৰ ফলত আপোনালোকৰ দুৰ্বল প্ৰভাৱ বেছিকৈ বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ কেৰিয়াৰ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু কেৰিয়াৰ বিচাৰি থকা লোকসকলে ঘৰতে কিছু কামৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ব। কিছুমান ক্ষেত্ৰত অনুকূল স্থিতি আপোনালোকৰ দেখিবলৈ পোৱা যায়। ফলস্বৰূপে কৰ্মক্ষেত্ৰত ভাল পদক্ষেপ আপোনালোকে ল'ব পাৰিব। অৱশ্যে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে নতুন যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু নতুন পদক্ষেপত আপোনালোকে সুফল লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আপোনালোকৰ শিক্ষাৰ্থীসকলৰ কাৰণে গ্ৰহৰ ভাল সমৰ্থন দেখিবলৈ পোৱা যায়। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ এই মাহটো শুভ দেখিবলৈ পোৱা যাব পাৰে। ঘৰ পৰিয়ালৰ কোনো সমস্যা হৈছে যদি সেই সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাক গুৰুত্ব আপোনালোকে এই মাহত দিব লাগিব। গতিকে ঘৰুৱা জীৱনৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰি চলাটোৱেই আপোনালোকৰ কাৰণে উচিত। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে আপোনালোকৰ পাৰ হ'ব। আধাঘৰণীয়া কিছুমান কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। শনি মংগল আৰু কেতুৰ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকে কিছুমান ক্ষেত্ৰত নেতৃত্ব দিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপোনালোকৰ স্থিতি ভাল হৈ পৰিব। যদিহে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ আছে তেনেহ'লে আপোনালোকে ভাল লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব।
শিক্ষাৰ্থীসকল উকিলসকল বা সাংবাদিকসকলৰ কাৰণে এই মাহটো শুভ হিচাপে পাৰ কৰিব পাৰিব শিক্ষাৰ দৃষ্টিকোণৰ পৰা এই মাহটো চাবলৈ হ'লে মধ্যম বা উন্নতিৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি অতুলনীয় হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো আপোনালোকৰ মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব পাৰে সূৰ্যৰ গ্ৰহ পৰিৱৰ্তনৰ ফলত আপোনালোকে মাহৰ প্ৰথম ভাগৰ পৰাই অনুকূলতা লাভ কৰিব পাৰিব অষ্টম গৃহত সূৰ্য থকাৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকক কোনো লোকে সহায় সহযোগিতা কৰাৰ যোগ দেখিবলৈ পোৱা যাব অৱশ্যে অত্যাৱশ্যকীয় কিছুমান কামৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ইমান ভাল নহ'ব পাৰে তথাপিও ব্যৱসায়ত অকমান চকু ৰাখিব লাগিব শিক্ষাৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায় অভিজ্ঞতা অনুসৰি আপোনালোকে কিবা কাম কৰিলে সেই কামৰ পৰা ভাল ফল নিশ্চয় লাভ কৰিব পাৰিব ঘৰৰ পৰিৱেশ কিছু ভাল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায় কিন্তু ঘৰৰ মানুহে যাতে আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব জুলাই মাহটো আপোনালোকৰ কাৰণে মধ্যম ফলাফলৰ যোগ দেখিবলৈ পোৱা যাব পাৰে ভাই ভনীৰ লগত সৰু সুৰা ক্ষেত্ৰতে বুজা পৰা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো উন্নত ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায় কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব কাৰণ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অষ্টম গৃহত স্বামী থকাৰ কাৰণে আপোনালোকৰ কেৰিয়াৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব অষ্টম গৃহত বুধৰ পৰিৱৰ্তনৰ ফলত আপোনালোকে কেও ক্ষেত্ৰৰ পৰা ভাল ফলাফল লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত কিছু কঠিনতা দেখিবলৈ পাব কিন্তু আপোনালোকে কৰ্মক্ষেত্ৰত অকমান চেষ্টা কৰিলেই এই সকলো কঠিনতা দূৰ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে আকস্মিকভাৱে আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব শিক্ষাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে এই মাহটো বা জুলাই মাহটো আপোনালোকৰ কাৰণে মধ্যম উন্নতিৰ যোগ দেখিবলৈ পোৱা যায় নিজৰ ঠাইত থাকি আপোনালোকে শিক্ষা গ্ৰহণ কৰিব বিচাৰিলে আপোনালোকৰ কাৰণে অনুকূল হ'ব এই মাহত ঘৰৰ পৰা দূৰত থকা লোকসকলৰ কাৰণে ঘৰলৈ অহাৰ যোগ নামি আহিছে প্ৰাথমিকভাৱে আপোনালোকৰ কাৰণে কিবা নতুন কাম হাতলৈ অহাৰ সুযোগ দেখিবলৈ পোৱা যাব পাৰে প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত এই মাহটো ভাল বেয়া মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব যাত্ৰা কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে যাত্ৰা কৰিব পাৰিব ইয়াৰ পৰা আপোনালোকৰ একো ক্ষতি নহ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব স্বাস্থ্য আপোনালোকৰ দুৰ্বল হৈ পৰিব পাৰে সেইকাৰণে স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব স্বামীৰ চতুৰ্থ গৃহত থকাৰ ফলত আপোনালোকৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব পাৰে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সন্ধান কিছু ক্ষেত্ৰত লাভ নকৰিব পাৰে চাকৰিয়াল লোকসকলৰ কাৰণে অধিক লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো অনুকূল হিচাপে পাৰ হ'ব ভাই ভনীৰ সম্পৰ্ক আপোনালোকৰ গভীৰ হৈ পৰিব মীন ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ সিমান ভাল নহ'ব পাৰে আপোনালোকে পৰস্পৰক বুজা পৰাৰ ক্ষেত্ৰত বিফল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব বৈবাহিক জীৱনত মধ্যম ফলাফলৰ যোগ দেখিবলৈ পোৱা যায় দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰি চলিলে ভাল হ'ব আৰ্থিক ক্ষেত্ৰত এই মাহটো অনুকূল ইমান নহ'ব পাৰে তথাপিও আপোনালোকে যিমান অৰ্থ উপাৰ্জন কৰে কিছু সংখ্যক হ'লেও অৰ্থ সঞ্চয় কৰিবলৈ আপোনালোকে চেষ্টা কৰিব আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব পাৰে কোনো ডাঙৰ সমস্যা নহ'লেও সৰু সুৰা সমস্যা আহি পৰিব পাৰে হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ